নমস্কাৰ জনকৃষিৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক মটক জনগোষ্ঠীৰ ৰীতি নীতি পৰম্পৰাসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আহক পলম নকৰি আজিৰ খণ্ডটি আৰম্ভ কৰোঁ। মটকসকলৰ ইতিহাসত মায়াময়া বিদ্ৰোহ আটাইতকৈ গুৰুত্বপূৰ্ণ ঐতিহাসিক ঘটনা। এই বিদ্ৰোহে আহোম শাসনৰ সময়ছোৱাত ৰাজনৈতিক পৰিৱৰ্তন আনিছিল। আনকি এই পৰিৱৰ্তনৰ ফলস্বৰূপে মটকসকলে উজনি অসমৰ তিনিচুকীয়াত নিজ ৰাজ্য পাতিবলৈ সক্ষম হৈছিল। মটকসকলে মূলতঃ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰে। তেওঁলোকৰ ধৰ্মীয় জীৱনৰ মুখ্য কেন্দ্ৰস্থল হৈছে নামঘৰ। মটক সমাজৰ ধৰ্মীয় সংস্কাৰৰ সৈতে অনিৰুদ্ধদেৱৰ নাম জড়িত হৈ আছে। তেওঁলোকে মায়াময়া সত্ৰ প্ৰতিষ্ঠা কৰি সমাজত একতা আৰু ধৰ্মীয় সংস্কাৰ কৰিছিল। মোৱামৰীয়া বা মায়ামৰীয়া সত্ৰৰ ধৰ্মীয় আৰু সামাজিক দিশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এই মটক জনগোষ্ঠীয়ে আহোম ৰাজত্বকালত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকৰ যি পৰম্পৰা আছে তেওঁলোকে এতিয়াও সেইসমূহ অক্ষুণ্ণ ৰাখিছে আৰু সেই তেওঁলোকৰ পৰম্পৰা অনুসৰিয়ে আইসকলে আজি নাম জুৰিব। গতিকে আহকচোন আইসকলৰ নাম উপভোগ কৰোঁ। বাজে শিঙা বং শিৰণি হানে বাজে শিঙা বং ঐ কংস বধে ৰথে চৰিল লামুৰাৰী পৰি পৰি কান্দে গোপনাৰী হৰিৰ বীৰ হে তনু তাৱে
যেন ভয় লবাটো লস্বভাৱে কৃষ্ণ কৃষ্ণ বুলি গেৰি দেৱয়ে আমাৰ প্ৰাণ কোনে আমাৰ এই মটক জনগোষ্ঠীয় মানুহখিনি আপোনাৰ ডিব্ৰুগড় আৰু যোৰহাটৰ চাইডৰ পৰা আহি 1950 চনৰ আগৰ কথা তেতিয়া দিনত আহি আমাৰ ককা দেউতাসকলে ইয়াত গাঁৱত বাস কৰিছিলে। এই গাঁৱত বাস কৰাৰ কাৰণে মানে আমাৰ এই গাঁওখনৰ সকলোখিনি মানুহ আঁতৰৰ পৰা অহা ইয়াত আমি বসতি এলেকা মটক সম্প্ৰদায়ৰ জনগোষ্ঠীৰ লোক। আমাৰ পৰম্পৰা নীতি নিয়ম আছে। আমি শ্ৰী শ্ৰী আদ্যগুৰু অনিৰুদ্ধদেৱৰ শিষ্য। আমাৰ গুৰুজনাৰ আদৰ্শবাদীৰে আমাৰ এই গাঁওখন পৰম্পৰা যিসকল মটক জনগোষ্ঠীয় মানুহ আছে সকলোৱে নীতি নিয়ম আচাৰ ব্যৱহাৰ ৰক্ষা কৰি আমি এই গাঁওখন সকলো জনগোষ্ঠীৰ লোকেই একেটা নিয়মতে আমি চলি আছোঁ। আমাৰ এই গাঁওখনৰ কিছুমান আগৰ পুৰণি কালচাৰো আছে। ধৰক আমাৰ মটক জনগোষ্ঠীয় মানুহে জাকৈ মৰা, খালৈ, কোলা চালনী, মাছ ধৰা যন্ত্ৰ আদি কৰি আগৰ দলঙা আছিলে। আজিকালি এই মানুহে আমাৰ সেইবিলাক কালচাৰ এতিয়াও আমাৰ এই গাঁৱত বৰ্তমান চলিয়ে আছে। আমাৰ এই মটক জনগোষ্ঠী গাঁওখনত 168 ঘৰ মানুহ আছে। এই 168 ঘৰ মানুহৰ সকলোৱে নীতি নিয়ম আচাৰ ব্যৱহাৰে আমি মটক জনগোষ্ঠীয় যিখিনি পৰম্পৰা নীতি নিয়ম আছে সেইখিনিকে আমি ৰক্ষা কৰি আছোঁ। মটক জনগোষ্ঠীয়সকলৰ যিখিনি পৰম্পৰা সাজপাৰ কিছু সাল সলনি হ'বও পাৰে, হ'লেও আমাৰ পৰম্পৰা কিছু সাজপাৰ আছে। আগৰ অতীতৰ কিছুমান কালচাৰো আছে ইয়াত। ধৰক এই জনগোষ্ঠীয় মানুহখিনি আগৰ যি 50 চনৰ আগৰ কথা, এই লাটুৱা পুখুৰী বুলি এটা পুখুৰী আছে। যেতিয়া এই হেৰিয়ে ম্যানমাৰৰ মানে আক্ৰমণ কৰিছিলে, এই মানুহৰ আক্ৰমণৰ সময়ত আমাৰ মানুহে এই ফুলচুৰি কুঁৱলী মৈদাৰ ঘাট নাখাওঁ বুলি বহুতো জনগোষ্ঠীয় মানুহ সেই লাটুৱা পুখুৰীত তাল মৃদং কাপোৰ ঘাট কলহ বান্ধি জাপ দি মৃত্যু হোৱা বুলি আমাৰ ককা দেউতাসকলে কৈ যোৱা কথা। এতিয়াও চিন আছে, লাটুৱা পুখুৰী আছে, জুৰীয়া পুখুৰী, জুৰীয়া নামঘৰ আছে। সেই জুৰীয়া নামঘৰত বৰ্তমান আজিও কাঁহ পিতলৰ ধৰি কোনো দিনত শুনিবলৈ পোৱা যায় বুলি আমি গম পাইছোঁ। বহিছেনে? এই পুপৰা গাঁওখন ঘূৰি ফুৰি আহি মই মহিলাসকলৰ মেল দেখি ৰ'বই নোৱাৰিলোঁ। আহি গ'লোঁ মই তেওঁলোকৰ লগত মেল মাৰিবৰ কাৰণে। তামোল কাটিছে? মোক খুৱাবনে? আপোনালোকে এনেকৈ আড্ডা বহে চাগে ন? সদায় থাকে? আড্ডা আজি বিয়ানামো শুনিম তেতিয়াহ'লে। হা?
বিয়া নামো গাব বিহু নামো গাব অঁ আই নামো গাব নাচিবও লাগিব হয়নে আজি নাচিম একেলগে চব একেলগে চলে চব একেলগে চলে একেলগে চলে অঁ মানে আমি ডাঙৰ সৰু এইটো বিচাৰ নকৰোঁ অঁ জীয়াৰী বোৱাৰী চব একেলগে নাচোঁ ভালে আকৌ চবে একেলগে নাচিব লাগে ফূৰ্তি কৰিব লাগে হয়নে সকল বিয়া নামা ভাগিকে যোৱা দায়িত্ব তোমাকে দিলোঁ ৰাম কৃষ্ণ মায় অলংকাৰ ৰাম কৃষ্ণ ৰাম কৃষ্ণ থোৱা কাটি কৰি ৰাম কৃষ্ণ থোৱা কাটি কৰি হৰি মোৰ দেউতাৰ অলংকাৰ থোৱা হৰি মোৰ ৰাম কৃষ্ণ ৰামে দি পঠাইছে ৰাম কৃষ্ণ ৰামে দি পঠাইছে ৰাম কৃষ্ণ বিচিত্ৰ অলংকাৰ ৰাম কৃষ্ণ বিচিত্ৰ অলংকাৰ হৰি মোৰ হাতে জোৰে কৰি লোৱা হৰি মোৰ হাতে জোৰে কৰি লোৱা কালি কিশোৰায়ে কিৰিলি পাৰিলে গছৰ গুটি খাবলৈ পায় হে আমি বোৱাৰীয়ে কিৰিলি পাৰিছো বিহু মাৰিবলৈ পায় দকৈ পথাৰত মাটি মই ৰোৱা নাই মোনা মতৈ উঠা নাই পতা তোমালৈ যাম বুলি মই তোমাক কোৱা নাই মিছাতে ঐ ওলাইছে কথা খাবলৈ কটাৰী না লাগে কটাৰী ঐ না লাগে ডাকেৰে ঐ কামুৰি খাম বিহু মাৰি না লাগে ঢোল পেঁপা ঐ না লাগে হাতেৰে লাও চাই হেন্দালি নিদিলি পিতাই ঐ নিদিলি পিতাই ঐ জিকা চাই ঐ নিদিলি জেং মনে বচা দৰালৈ যাবলৈ নিদিলি ঐ কিহত বাৰু উঠিলে খং সোমাই নাৱে ঐ মৰমী দলনি তই নোসোমাই তুমি দিয়া নদী হাতলৈ সোমাই মঙল নোচোৱাবলৈ যাওঁ এই আয়ে দিয়ে যি তোলৈ মই নেযাওঁ সেইটোলৈ মই নেযাওঁ সেইটোলৈ আয়ে বোলে জহনী জাতি মই হেৰজি যিটো নুবাচি ললো আন্ধাৰতো নালাগে চাকি
জামই কলৈ কুৱৈ না জামই ঘৰতে ঐ বুঢ়ী হৈ থাকি আয়ে দিয়ে যি তোলৈ মনে যাওঁকে এইটোলৈ মনে যাওঁকে এইটোলৈ আয়ে বোলে জহনী এই গাঁৱত তুলা উৎপাদনেৰেও লোকসকলক জীৱিকাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। খুৰা কি কৰিছে? এয়া মই শিমুল তোলা ফাৰি উৰাই আছোঁ। উৰাই আছে? এইখিনি ক'ৰ পৰা আনিছে, ঘৰৰ নে? এইখিনি ঘৰৰে মানে গছৰ পৰা পাৰি আনিছোঁ। অঁ, গছৰ পৰা? এইখিনি আপোনালোকে কি কি কামত ব্যৱহাৰ কৰিব? এইখিনি আমি হেৰি গাঁও বনাওঁ, অঁ, তাৰপিছত তোলা মানে তুলি বনাওঁ। অঁ, তুলি বনায়। আপোনালোকৰ ইয়াতে বনায় নে বেলেগে বনাবলৈ দিয়ে? ইয়াত বস্তুটো গোটাওঁহে, অঁ, এই যিবিলাক মানে চাইকেলত চলাই যোৱা ধুনীয়লা সেইবিলাকে তেওঁলোকে বনাই থৈ গুচি যায়। অঁ, তেওঁলোকে লৈও যায়, বনাই থৈও যায় মানে? তেওঁলোকে লৈ যায় বনাই থৈ। আপোনালোকৰ মানে গাঁৱতো ব্যৱহাৰ কৰে চাগে, মানুহে ইয়াৰ পৰা নি? ইয়াৰ পৰা নি ব্যৱহাৰ কৰে, এইটো বিকা হয়। বিকা হয় ন? আপোনাৰ জীৱিকা এইটোৱে নে মানে বেলেগ কামো কৰে আপোনাৰ? জীৱিকা মানে মই শিমুল তোলাও কৰোঁ, আপোনাৰ খেতি পথাৰো কৰোঁ আৰু গৰু চৰাওঁ। অঁ, আপোনাৰ বহুতকেইটা কাম আছে মানে, কাম আছে। এনেকৈ কৰে আৰু খেতি বাতিৰ লগতে হয় নি? এইখিনি কামৰ লগতে আপোনালোকৰ ঘৰখনৰ, আপোনাৰ লগতে ঘৰখনো ব্যস্ত হৈ থাকে চাগে। ঠিক আছে দিয়ক, আপুনি কামত লাগক, মই গাঁওখন ফুৰিবলৈ যাওঁ। ঠিক আছে। অঁ, প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখিবলৈ পাইছে মই এতিয়া মহিলাসকলৰ লগত পোকমৰা গাঁৱত এই আম খাবলৈ লৈছোঁ। এই আমৰ জুতি যদি বতৰত নলওঁ, আমৰ দিন তাতে কেনেকৈ হ'ব কওকচোন। আৰু আম দেখি ৰখিবই পৰা নাই, এতিয়া চব খাইছোঁ এফালৰ পৰা, আমৰ গুটিৰ সোৱাদ লৈছোঁ। আৰু এয়া পিহি আছে ভোট জলকীয়াৰ সৈতে, একদম ধুনীয়াকৈ খাম, আপোনালোকেও ল'ব সোৱাদ। বৰ ধুনীয়া আছে, টেঙা আম, জলকীয়াৰ লগত বৰ ভাল লাগিছে। ৰ'বই পৰা নাই আম দেখি, খাব আৰু এনেকৈ প্ৰায় খাবলৈ ইয়াত ভাল লাগে। আৰু গাঁৱত এইবিলাক বস্তু ধুনীয়াকৈ পোৱা যায় ন, আম চামবিলাক। আৰু অকলে খাই আৰু টেঙা অকলে খাই ভালো নালাগে, লগে ভাগে ভাল লাগে। বিহ জলকীয়াৰ লগত, দাইল পানীৰ লগত, খায়ো জুতি আছে। দাইলত দিলেও ধুনীয়া হয়, চাটনি খাবলৈ ভাল হয়, পদুনাৰ লগত। কিছু লোকে মাটি দাইলৰ লগতো দি দিয়ে। মই মাটিৰ লগত খোৱা নাই। অঁ, প্ৰিয় দৰ্শক, মই বৰ্তমান পোকপৰা গাঁৱত আছোঁ। আৰু গাঁৱত ৰোহিণী আইতাই বৰ ধুনীয়াকৈ বাঁহেৰে বস্তু নিৰ্মাণ কৰিছে। আৰু আইতাই কি কিনো বনাইছে চাওঁচোন আহক। আইতা, আপুনি এইখিনি বস্তু কেতিয়াৰ পৰা বনোৱা আৰম্ভ কৰিছে? মই বিয়া হৈ অহাৰ পাছত হয়, কিবা অনুভৱ কৰিলোঁ অভাৱৰ। তেতিয়া ডাঙৰ ল'ৰাটোৰ বিচনী এখনৰ কাৰণে বৰ দৰকাৰ হৈছিলে। স্কুলৰ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীত বিচনী এখন দিব লাগে বাঁহৰে। এতিয়া মই সঁজুলি কৰা মানুহ বিচাৰি নাপালোঁ, নাপাই তেতিয়া মই নিজেই বনালোঁ বিচনীখন। তেতিয়াৰ পৰা লাহে লাহে মই এটা নিচা হ'ল। নিচাৰ কাৰণে য'তে যিটো বস্তু দেখা পাওঁ সেইটো কৰিবলৈ মোৰ আগ্ৰহ এটা আহে। সেইকাৰণে এতিয়া জকাই, খালৈ, পাচি, খৰাহী, ডলা, কুলা, নানাবিধ বস্তু এইবিলাক মানে মই নিজৰ হাতেৰে বনাইছোঁ। এইবিলাক সৰু এইবিলাক
সজাবলৈ সজাবলৈ ভাল হয় আৰু কোনোবা বিচাৰেও অৰ্ডাৰ কৰে তেতিয়া মই বনাই দিওঁ এইটো মোৰ এটা নিচা নিচিনা আপোনাৰ মানে সেইটো এটা কামো হৈছে লগতে এটা পেছাও হৈছে মানে মোৰ সময়খিনি কটাবৰ কাৰণেও এতিয়া বয়সস্থ মানুহ মই এতিয়া আহি আছিলেহি মোক বয়সে গতিকে মোৰ সময় কটোৱাবলৈ কিবা এটা পঢ়ি থাকিবলৈ ভাল পাওঁ বা কিবা এটা ব্যস্ত হৈ থাকিবলৈ ভাল পাওঁ দুজনী বোৱাৰী আছে দুটা ল'ৰা আছে সিহঁতে অন্য কাম মোক কৰিবলৈ নিদিয়ে কাৰণে এইবিলাকত মই ব্যস্ত হৈ থাকি সময়টো কটাই মই ভাল পাওঁ এইটো পল হয় ন এইটো পল আৰু এইটো কি হয় এইটো জুলুকি নহয় এইটো পল নহয় এইটো জুলুকি এইটো সৰু জুলুকি এইটো ৰাতি মাৰে এইটো দিনত মানে হেৰি লাৰু দিয়ে লাৰু দি মাৰে পল সেয়া এইটো পল আৰু জাকৈ খালৈ মানে কুলা চালনী এইবিলাক পাচি মই নিজেই বনাইছোঁ মানে যিমানখিনি প্ৰয়োজনীয় আপোনাৰ ঘৰৰ বস্তু আকৌ কোনোবাই লাগে বুলি ক'লে তেওঁলোককো মই বনাই দিওঁ মানে কথাটো ৰাখোঁ আৰু এনেকুৱা মুহা এতিয়া তুমি যে বহিছা এইটো মুহা সেই মুহাটো মই নিজে বনোৱা এই মুহাটো যে সেইটো মুহা ডিজাইনো বেলেগ এই মই বহি থকা মুহাটো সেইটো পদ্ধতিটো বেলেগ এইবিলাক মই নিজে বনাওঁ ইয়াৰ উপৰিও আপুনি কিবা বনাই নেকি ইয়াততো আমি বহুতখিনি বস্তু দেখিছোঁ আছে আৰু বনাই ন এইটো কি বনাবলৈ আৰম্ভ কৰিছে এইখন সৰু এনেকুৱা জাকৈ এখন জাকৈ বনাম জাকৈ বনাম দৰ্শকসকল পোকপৰা গাঁৱৰ মহিলাসকলে মাছ মৰা মনোমোহা দৃশ্য উপভোগ কৰোঁচোন আহক প্ৰিয় দৰ্শক জনকৃষ্টিৰ আজিৰ খণ্ডটিত আমি আপোনালোকক মটক জনগোষ্ঠীৰ লোকসকলৰ ৰীতি নীতি পৰম্পৰাৰ লগতে লোক সংস্কৃতিসমূহ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পালে পৰৱৰ্তী খণ্ডত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ